নমস্কাৰ ফ্ৰেণ্ডছ, আজি বহুত দিনৰ পিছত আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো বহুত দিন ভিডিঅ' দিয়া হোৱা নাই কিবা এটা বিশেষ কাৰণত। আজি এতিয়া মন গ'ল আৰু এটা ভিডিঅ' দিবৰ কাৰণে। তো বলকচোন কি ভিডিঅ' দিলোঁ ইমান দিনৰ পিছত চাওঁ। আমি আচলতে এতিয়াও তেওঁৰ লগতে আছোঁ, মুনু আৰু মই, ঝাৰখণ্ডত, য'ত নেকি তেওঁৰ চাকৰি ইয়াতে হয়। তো ইয়াতে মানে মেলা এখন চলিছিল, তাত মানে গ'লোঁ আৰু চাবলৈ। যোৱাও দিন হ'ল, আজিহে মানে দিব ওলালোঁ আৰু ভিডিঅ'টো। আমি গৈ পেলাই বহুত দূৰ গ'লোঁ না, চাহ মানে খাবলৈ মন গ'ল। তো তাত দেখিলোঁ চাহ ধুনীয়াকৈ বনাই আছে বাজনী। তো মাটিৰ কাপত চাহ, তো খুবেই ভাল লাগে। ইয়াতে মাটিৰ কাপতে বেছিকৈ ব্যৱহাৰ কৰে। আমাৰ তাতে কি কি বুলি কয় এইটো, কাগজৰ কাপত ব্যৱহাৰ কৰে। তো এনেকুৱাকৈ মাটিৰ কাপতে আমি ল'লোঁ দুকাপ, দুজনে ল'লোঁ। তো মানে মাটিৰ কাপত চাহটো খালে খুব টেষ্টি, কিবা এটা বেলেগ আৰু ভাল লাগে আৰু। তো এনেকুৱাকৈ খাই ল'লোঁ। এতিয়া আমি মেলালৈ যাম আৰু ভিতৰত। আগতে অকণমান খাই ল'লোঁ আৰু গলটো শুকাই গৈছিল। মিমিৰ লগতে খেলি আছে আৰু তাইও। এতিয়া যাওঁ বলক ভিতৰত যোৱাৰ আগত আকৌ এণ্ট্ৰি কৰিবৰ কাৰণে টিকট মানে কাটিব লাগিব আৰু। তাত 30 টকাকৈ এজনৰ, আমাৰ দুজনেৰে কাটিলোঁ। মগুনো লোৱা নাই বাৰু মিমি। তো এইখনেই হ'ল এই মেলাখন চলি আছে, য'ত নেকি নামটো হৈছে লণ্ডন চিটি। তো ৱেলকাম টু লণ্ডন চিটি। আমি ভিতৰত সোমালোঁ। এই ভিতৰৰ ফালৰ পৰা দেখাইছোঁ আৰু বাহিৰতো গেটটোৱে অকল। আৰু ইয়াতে ইমান ধুনীয়া চিটিৰ দৰে নিচিনা মানে কৰি থৈছে আৰু ধুনীয়া মানে ভিউ বহুত ধুনীয়া। তো আমি তাত অকণমান ৰখি পেলাই চালোঁ, ভিতৰত সোমালোঁ। ভিতৰত এইবিলাক মেলা চলি আছে আৰু ৰাতিৰ ভাগত বেছি ভাল লাগে। এতিয়া আমি দুপৰীয়া গৈছিলোঁ, যিহেতুকে আমি ৰাতি যাব নোৱাৰোঁ, বহুত দূৰো হয় আৰু যাবলৈও নিদিয়ে। তো আমি দুপৰীয়া গৈছিলোঁ। দুপৰীয়া আৰু মানুহ বেছি নাথাকে, ৰাতি হ'লে গধূলিৰ পৰা মানুহ থাকে আৰু এমাহ চলে। আমি শুনামতে আৰু মেলাবিলাক এমাহ 15 দিন এনেকুৱাকৈ চলে। আমাৰ তাতেতো ধৰা দুদিন, এদিন 5 দিন, খুব বেছি 5 দিনেই চলে। ইয়াতে এমাহ চলে আৰু 1 ফেব্ৰুৱাৰী তাৰিখে পূৰা বন্ধ হ'ব আৰু। তো এনেকুৱাকৈ গাড়ী চলি আছে। মেলাতো আমি চকৰি তকৰি নুঠোৱেই আৰু নৰুত বা মূৰ ঘূৰাই মোৰ। তো এনেকুৱাকৈ এইবিলাক কাপ আৰু টাব, এইবিলাক বহুত বস্তু ওলাইছে, কিন্তু কি হ'ব, একো কিনিবহে নাপালোঁ। কাৰণ যি দাম ভিতৰত, য'ত নেকি বাহিৰত 20 টকাৰ বস্তু তাতে 50 টকা 60 টকামান লয় আৰু। ইয়াতে আৰু কুলফি বিকি আছিল। আমাৰ গুণু দেখা পাই ক'লে কি মা আইচক্ৰীম খাম। তো ঠিক আছে, এটা দেউতাকে দাম হ'লেও আৰু ছোৱালীটো কৈছে নিদিব না। তো আইচক্ৰীমকে আনিব গ'ল আৰু। ইফালে আৰু কাপবিলাক চাই আছোঁ মই, কিন্তু কিনা নাই দেই, বহুত দাম কাৰণে নিকিনিলোঁ বাৰু। আৰু ইয়াতে আইচক্ৰীমটো কুলফি লৈছোঁ আমি, আৰু পপকৰ্ণ এইবিলাক আছে, এইবিলাক লোৱা নাই বাৰু। তো এনেকুৱাকৈ দুটা লৈছোঁ। গুণু এটা খাব, মই এটা, সিহঁতেও নাখায় বাৰু, অলপ খাব, টেষ্ট কৰি চাব। তো এনেকুৱা হ'লে এইটোৰ দামেই বেছি 50 টকা, য'ত নেকি বাহিৰত 20 টকাতে পোৱা যায়। তো খালোঁ বাৰু। টেষ্টটো এনেকুৱা লাগিছে, বাদাম আছে তাত, বেলেগ মই ফ্লেভাৰ একো নাপালোঁ, অকল বাদামেই পালোঁ, কাজু বাদাম। তো সেনেকুৱাকৈ খালোঁ আৰু খাই পেলাই এনেইতো খা মেইন দিয়াচোন, ক'ৰবাত গ'লে খাটোৱে মেইন। তো খাব মন যায় থাকে। তো এইগিলা আৰু এইফালে ভগৱান চগৱান আছে আৰু এইগিলা এইফালে ৰেল ঘূৰি আছে একালাই মানুহ নাই। গধূলি হয়, এতিয়া আৰু দুপৰীয়া আকৌ টাইপৰ মানুহ নাহে না। তো তথাপিও অলপ হৈছে জানোবা। ইয়াতে ভগৱানৰ ফটোবিলাক চালোঁ, বহুত ধুনীয়া, একদম ফিলটো কিবা বেলেগ লাগিছে, ইমান ভাল লাগছে না, মন্দিৰত গ'লে যেনে লাগে। তো এই ভগৱানৰ এইবিলাক ফটোবিলাক চাওঁতে মানে সেনেকুৱা লাগছে। তো এইবিলাক চালোঁ, ফটো একপি উঠিলোঁ আৰু লগতে এটা চিন বুলি। এই গুণৰ কাৰণে এটা বস্তু কিনি দিলোঁ। 50 টকা লোৱা নাই, 30 টকা লৈছে ইয়াতে। এইটো 30 টকা, বাকী ক্লিপ কিবা এইগিলা চব 50 টকাৰ ওপৰত আৰু চব। সেইটো 30 টকাতে দিলাম আৰু। তো এনেকুৱাকৈ গ'লোঁ, গৈ পেলাই চুৱেটাৰ তাত মানে ইয়াতে মানে গৰম একদমেই নাই, ঠাণ্ডা খুব। তো এতিয়াও ঠাণ্ডা পৰি আছে। তো এই ঠাণ্ডাতে গৈছিলোঁ আৰু এই ঠাণ্ডাতে আইচক্ৰীমো খালোঁ। তো ইয়াতে আৰু চুলি নাজা তেল এইবিলাক বিকি আছে, এইবিলাক কাপোৰতে ফটো চটো দেই না, এইবিলাক চব বিকি আছে। আৰু আমি এইবিলাক লোৱা নাই। আচাৰ, কিমান আচাৰ খাব বাপা ঐ, যিমানে আচাৰ, বিভিন্ন ধৰণৰ আচাৰ আছে। এই কাপোৰ চাপোৰ এনেকৈ খালোঁ আৰু এইফালে বেলনাবাৰী, এই বস্তুবিলাক চাচোন কি ধুনীয়া বনাইছে বাপ্পাৰে, চাই মজা লাগছে। কিনাটো দূৰতে কথা হ'ল, কিন্তু কিনিব ইচ্ছা যায়, নৰা কিনিবা, ইমান দাম। তো এইগিলা চকলেট দেখা পালোঁ, চকলেটত ওচৰত গ'লে বোলো 2 টকা 1 টকামান হ'ব কিজানি। বাপ্পা এটাতে 50 টকা, 50 টকা ৰেট আৰু ফিক্স ৰেট, 50 টকা চব ওপৰতে পোৱা যায়। তো আৰু ভাবা নাছিলোঁ, তথাপিও গুণুৱে আৰু এই দেখা পালা এইটো লওঁ কানা কাটা আকাৰ দিলোঁ আৰু এটা। তাইৰ কাৰণেই লোৱা গৈছে দে, আৰু মোৰ কাৰণে একো নাই। কিলিপ এটা দাম সুধিছিলোঁ, বাপাও 50 টকাৰ ওপৰত, নল'লোঁ দে ল'বা। মোৰো মুখখন একবাৰ চাওঁ বোলো, আইনাখন ফ্ৰীতে চালোঁ আৰু আইনাখন মুখখন। তো যাই থাকোঁতে আৰু কিবা দেখা পালা, এই কিবা জেলিৰে কিবা বস্তু বনাইছি, বৰফি টাইপ কিবা এনেকুৱা। তেওঁ খাই চালা, খাই ভাল লাগিছিল বোলে বস্তুটো। মই হ'লে খাই নাচালোঁ দেই। তো এনেকুৱাকৈ আৰু চালোঁ আৰু বহুখিনি, যিহেতুকে ভিডিঅ' দিয়া হোৱা নাছিল, তাতে আৰু মনত পৰিল হঠাতে এটা ভিডিঅ' বনাই দিওঁ দে, আৰু ইমান দিন দিয়া নাই। এনেকুৱাকৈ আৰু আমি চালোঁ। এইফালে এইবিলাক ঝুমকা এইগিলা আছে, এইবিলাক ষ্টেচনাৰী বস্তু বহুত আছে, কিন্তু ল'বাৰে সাহস নহ'ল।
আকৌ এনেকৈ কৈ থাকলোঁ আৰু মুখখানক দেখাই দিলোঁ দে তাইছ কেনে লাগছে মোক ভালেই নালাগে তথাপিও আৰু দেখালোঁ দে আৰু এনেকৈ আহি পেলাই এই বাহিৰখন আৰু এয়া ভিতৰত সোমালোঁ ভিতৰত সোমাই কিনে দেখা নহ'লোঁ বাহিৰখন দেখাই দিলোঁ বাহিৰৰ পৰা এনেকৈ আমি এণ্ট্ৰি মাৰিছিলোঁ ওপৰত দেখি ছোৱালী তাতে বুজাই আছে কি ভাল লাগছে ৰে গুণো আৰু দেউতাক বাছে দেউতাকে একো দেখালোঁ এখনিও গুণো নাচবাত আছে নহয় নাচেনি হ'ব মিমি খুব ভাল পায় নাচি মোৰ দৰে আৰু মই যেনেকৈ নাচা বাগা এইবিলাক ভাল পাওঁ আৰু গান চান সেনেকৈ আৰু অলপমান ভিডিঅ' কৰিলোঁ আৰু এতিয়া প্লেনিং কৰিছোঁ কি কৈছোঁ আৰু দে ভিডিঅ' দুটামান শ্বুট কৰি দিয়ে আৰু ৰিলচ চিলচ আগ্ৰহ বেছি যিহেতুকে বনাওঁ লগতে অলপ ভিডিঅ' হৈ যাব ফটো চটো হৈ যাব না কি ফটো শ্বুট কৰিম তো লগতে মিমি চাঞ্চি চকলেট খাই চালোঁ কিবা টেঙা মিঠা কেনে লাগছে ক'বাই নোৱাৰিলোঁ ইমান ভাল লগা নাই তথাপিও আৰু এটা খাই চালোঁ মোৰ আপিটো খাইছে যাতে কি বস্তু খাইছে খাই চাটো দৰকাৰ খাই চালোঁ ইমান এটা টেষ্ট লগা নাই তথাপিও ইমান বেয়াও লগা নাই আৰু এনেকৈ আৰু এই কলেজৰ পৰা আপি লাইছে আৰু এইকেইটাতে ফটো শ্বুট কৰি আছে আমিও ঘূৰা পাৰা কৰিলোঁ অলপ খোজ কাঢ়িলোঁ দে আৰু অলপ ষ্টাইল দিলোঁ দি পেলাই এতিয়া যাবাৰে হ'ল আৰু এই আমি চাওঁ কি ভাইজ তাই মোৰ আৰু খোজ কাঢ়াৰ ভাইজ মোৰো নাপাওঁ সেয়াই আৰু যাকি নহওক আৰু এনেকৈ চালোঁ চাই পেলাই এতিয়া আৰু বাই দিলোঁ আৰু লণ্ডন চিটি আৰু ৰাতি হ'লে লাইট চাইট থাকে না বেছি ভাল লাগে তো এতিয়া আৰু লাইট চাইট নাই যিহেতুকে ইমান এটা শ্ব' কৰা নাই কিন্তু তথাপিও বেয়াও লগা নাই বাকী আমি এতিয়া যাম আৰু বাহিৰত কিবা এটা খাম খালে আৰু ঘৰমুৱা হ'ম আৰু এতিয়া এই কলেজৰ আপিলে যাই আছে আমিও আৰু বাই দিলোঁ হেলমেট চেলমেট পিন্ধিলোঁ এতিয়া আৰু হেলমেট নিপিন্ধিলে নৰা যাবা তাতে হেলমেট লাগেই আমাৰ তাতে অলপমান হেলমেট নিপিন্ধিলে চলি যায় পিছত ইয়াতে নহ'ব পিছতও পিন্ধিব লাগিব মিমিও সদায় মুখত পানী পালে কিনে বাই দিবা দিছোঁ আৰু ষ্টাৰ্ট দিবা দিলোঁ গাড়ী দি ষ্টাৰ্ট যাওঁ আৰু কিনো চাই থাকিম না কি কয় চাউল ল'লোঁ এতিয়া খাব লাগে ভোক লাগছি হয় গধূলি নহওঁতে যাই পাব লাগিব কেম্প কাৰণ এটা ৰুলছ থাকেতো ৰুলছৰ মাজেদি চলিব লাগিব যিহেতুকে ইয়াতে আছোঁ বাহিৰত আছোঁ তো এনেকুৱাকৈ যাবলৈ ওলালোঁ এতিয়ালৈ বাই আৰু এটা নতুন ভিডিঅ' আপোনালোকক আকৌ লগ পাম আৰু আগৰ দৰে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু লাইক চাইক কৰিব ফ'ল' চল' কৰি দিব আৰু দেই এতিয়ালৈ আহিছোঁ বাই